ইয়াৰ পিছতে আমাৰ ৰথযাত্ৰা পৰিচালনা সমিতিৰ সম্পাদক দীপজ্যোতি ঠাকুৰীয়া এখনে শৰাইৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছে। মুখ্যমন্ত্ৰী মহোদয় আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতক আমি আমাৰ গড়লৰ ভক্তবাৰী চুবুৰীত জগন্নাথ ৰথযাত্ৰা অনুষ্ঠিত হয়। আৰম্ভণিতে আহিব ইচ্ছা আছিল যদিও উজনিৰ বান পৰিস্থিতিৰ বাবে আহিব পৰা নাছিলোঁ। আজি মহাপ্ৰভু জগন্নাথ মন্দিৰত আহি সেৱা আগবঢ়ালোঁ। বানপীড়িত ৰাইজৰ কুশল মংগল কামনা কৰিলোঁ আৰু ভগৱানে যাতে অসমখনক শান্তি আৰু সমৃদ্ধিৰ বাটেৰে লৈ যায় তাৰ বাবে মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰোঁ।